স্মার্ট মিটার বন্ধ করার দাবী বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত 16 ছেপ্টেম্বৰত নাহৰকটীয়াৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ নাহৰকটীয়া শাখাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আটছা নাহৰকটীয়া শাখাৰ সভাপতি বচন গোৱালাই প্ৰতিবাদস্থলীৰ পৰা দাবী কৰে যে স্মাৰ্ট মিটাৰৰ ফলত সাধাৰণ জনতাৰ লগতে বাগিচাৰ শ্ৰমিকসকলেও জিয়াটো ভুগিব লগা হৈছে। পূৰ্বৰ বিদ্যুৎ মাচুলৰ বিপৰীতে বৰ্তমান চাহ শ্ৰমিকসকলে অত্যধিক বিদ্যুৎ মাচুল পৰিশোধ কৰিব লগা হৈছে। নাহৰকটীয়াৰ সৰ্বসাধাৰণৰ ৰাইজৰ লগতে চাহ শ্ৰমিকসকলেও স্মাৰ্ট মিটাৰৰ অত্যাচাৰৰ ফলত তেলৰ চাকি বিচাৰিব লগা হৈছে আৰু বিদ্যুৎ যোগান অনিয়মীয়া হোৱাত ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰা, বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎৰ মাচুল হ্ৰাস কৰিবলৈ আটছা নেতা বচ্চন গোৱালাই দাবী জনায়, অন্যথা শাসনাধীষ্ঠ চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লগতে আমি নাহৰকটীয়াতো অসম ছাত্ৰ সন্থা নাহৰকটীয়া শাখাই আজি আমি নাহৰকটীয়া উপসংমণ্ডল অভিযন্তা কাৰ্যালয়ত আমি আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতু আমি স্মাৰ্ট মিটাৰ লগোৱা আমি কোনোদিনে আমি মানি নলওঁ আৰু স্মাৰ্ট মিটাৰ আমি কোনোদিনে নিবিচাৰোঁ। স্মাৰ্ট মিটাৰ য'ত লগাইছে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিব লাগে, যিহেতু অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰৰ বিদ্যুৎ বিভাগে যি ধৰণে স্মাৰ্ট মিটাৰ লগাই মানুহৰ যিহেতু বিদ্যুতৰ যি বিল আহিছে সেই বিলক লৈ মানুহে জ্বলা কলা খাইছে, তেখেতলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত যিসকল মানুহে যি ধৰণে নিয়মীয়া বিদ্যুৎ পাব লাগিছিল ঠিক তেনেধৰণে নিয়মীয়া আজি বিদ্যুৎ পোৱা নাই। আৰু এই স্মাৰ্ট মিটাৰ জৰিয়তে যি ধৰণে মানুহে বিদ্যুতৰ বিল দিব লাগে তাতকৈ অত্যাধিক বিল আজি জনসাধাৰণে দিব লগা হৈছে। গতিকে আমি অসম ছাত্ৰ সন্থাই এটাই কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিহেতু বাগিচা আমাৰ চাহ শ্ৰমিকসকল নিম্নতম মজুৰি কেৱল পায়, তেখেতলোকে মাহেকত কেৱল 4,000-5,000 টকা পায়। তাৰ ভিতৰত যদি আজি 1,000-1,500-2,000 টকা যদি বিদ্যুতৰ বিল দিব লগা হয়, তেনেহ'লে কিন্তু এই শ্ৰমিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। গতিকে কোনোপধ্যে আমি এই স্মাৰ্ট মিটাৰক আমি গ্ৰহণ নকৰোঁ। চাহ জনজাতি লোকসকল তথা চাহ শ্ৰমিক লোকসকলৰ লগতে এই যিখিনি আমাৰ নাহৰকটীয়া বসবাস কৰা ৰাইজ আছে, এই ৰাইজসকলৰ ঘৰতো যাতে স্মাৰ্ট মিটাৰ যাতে লগোৱা নহয় তাক লৈ আমি দাবী জনাইছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ অসম চৰকাৰক, অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ অসমৰ পৰা বন্ধ কৰিব লাগে। আৰু নাহৰকটীয়া যি APDCL আছে এই বিভাগটো বিদ্যুৎ বিভাগে কিন্তু নাহৰকটীয়াত নিয়মীয়াকৈ যি ধৰণে বিদ্যুৎ যোগান ধৰিব লাগে, তাত কিন্তু আমি নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ কিন্তু আমি দেখা নাই। অনিয়মভাৱে তেখেতলোকে বিদ্যুৎ যোগান ধৰিছে আৰু বিদ্যুতৰ যি ধৰণে বিল বৃদ্ধি কৰিছে, বাৰম্বাৰ তেখেতলোকে বিদ্যুতৰ বিল বৃদ্ধি কৰিছে, সেই বিল আমি হ্ৰাস কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক এটা অনুৰোধ জনাইছোঁ, তেখেতলোকে যিহেতু স্মাৰ্ট মিটাৰ আমাৰ দিছে, স্মাৰ্ট মিটাৰটো তেখেতলোকে সম্পূৰ্ণৰূপে বন্ধ কৰক, অন্যথা কিন্তু আমি অসম ছাত্ৰ সন্থা নাহৰকটীয়া শাখাই গণতান্ত্ৰিকভাৱে ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ পায়। নাহৰকটীয়াৰ পৰা ক্ষীৰোদকৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।